নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ডুৰাণ্ড কাপ 2025 আৰম্ভ হ'বলৈ গৈ আছে 23 জুলাইৰ পৰা 24টা টীমৰ মাজত অনুষ্ঠিত হ'ব এই ডুৰাণ্ড কাপ। আৰু ডুৰাণ্ড কাপ হৈছে এছিয়াৰ ভিতৰত সকলোতকৈ পুৰণা ফুটবল টুৰ্ণামেণ্ট। এছিয়াৰ ভিতৰত সকলোতকৈ পুৰণা ফুটবল টুৰ্ণামেণ্ট হৈছে ডুৰাণ্ড কাপ। গতিকে ডুৰাণ্ড কাপৰ এবাৰ 134 সংখ্যক ডুৰাণ্ড কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। আমি সকলোৱে জানো যে ডুৰাণ্ড কাপৰ ডিফেণ্ডিং চেম্পিয়ন হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC, যি 133 সংখ্যক ডুৰাণ্ড কাপ অনুষ্ঠিত হৈছিল যোৱা বছৰ। সেই 133 সংখ্যক ডুৰাণ্ড কাপৰ বিজয়ী দল আছিল নৰ্থ ইষ্ট ইউনাইটেড FC। কাক হৰুৱাই এই ইতিহাস ৰচিবলৈ সক্ষম হৈছিল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে? শক্তিশালী মোহন বাগানক হৰুৱাই এই ইতিহাস ৰচিবলৈ সক্ষম হৈছিল নৰ্থ ইষ্ট ইউনাইটেড FC। নৰ্থ ইষ্টৰ দৰ্শকে সেই খেলখনৰ বিষয়ে কেতিয়াও নাপাহৰে। সন্মুখত আছিল মোহন বাগান, আৰু মোহন বাগান জানে ভাৰতৰ এটা শক্তিশালী ক্লাব হয়। আৰু ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিল? কলকাতাত অনুষ্ঠিত হৈছিল। কলকাতা হৈছে মোহন বাগানৰ ঘৰ। গতিকে মোহন বাগানৰ দৰ্শকৰ সন্মুখত মোহন বাগানক পৰাস্ত কৰা আৰু এখন ডাঙৰ খেলত, ফাইনেল খেলত, এইটো সহজ কথা নহয়। আৰু নৰ্থ ইষ্টৰো দৰ্শক আছিল, তাতে নাথাকা নহয়, নৰ্থ ইষ্টৰো দৰ্শক আছিল, কিন্তু মেক্সিমাম মোহন বাগানৰ দৰ্শক আছিল সেই খেলখনত। গতিকে মোহন বাগানৰ দৰ্শকৰ সন্মুখত মোহন বাগানক পৰাস্ত কৰি আহি ফাইনেলৰ খিতাপ দখল কৰিছিল নৰ্থ ইষ্ট ইউনাইটেড FC। আৰু সেই খেলখনৰ কথা সকলোৱে জানে, ফাইনেল খেলখন সকলোৱে চাইছিলে। গতিকে কিদৰে নৰ্থ ইষ্টে 2-0 গলত পিছ পৰি থকাৰ পিছতো কিদৰে নৰ্থ ইষ্টে ছেকেণ্ড হাফত, ফাৰ্ষ্ট হাফত 2-0 গলত পিছ পৰি আছিল আৰু ছেকেণ্ড হাফত কিদৰে কামবেক কৰি কিদৰে সেই খেলখনত জয়ী হ'ল, সেইটো বহুত ডাঙৰ কথা আছিলে। 2-0 গলত প্ৰথম হাফটোত নৰ্থ ইষ্টে পিছ পৰি আছিলে। তাৰপিছত ছেকেণ্ড হাফটোত আমি সকলোৱে জানো আলাউদ্দিন আজাৰে আৰু বুলনমৰে এটা গ'ল দি পেলাই কামবেক কৰিছিলে। কামবেক কৰাৰ পিছত খেলখন পেনাল্টিলৈ গৈছিলে। পেনাল্টিলৈ যোৱাৰ পিছত মই ক'ম এই খেলখনৰ হিৰো আছিল গলকিপাৰ গুৰমিত সিং। কাৰণ গুৰমিত সিঙৰ যি দুটা ছেভ আছিলে, লিষ্টন কলাছো আৰু সুভাশিষ বছৰ, সেই দুটা ছেভে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FCৰ জয় নিশ্চিত কৰিছিলে আৰু এই ফাইনেল খেলখনত জয় নিশ্চিত কৰিছিলে আৰু ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। এতিয়া কথাটো হ'ল, নৰ্থ ইষ্টে এইবাৰ নিজৰ টাইটেল ডিফেণ্ড কৰিব পাৰিবনে? এইবাৰ নৰ্থ ইষ্টে ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিব পাৰিবনে? নৰ্থ ইষ্টেতো জোৰদাৰ প্ৰেক্টিচ আৰম্ভ কৰি দিছে। যিকেইগৰাকী নতুন খেলুৱৈ চাইন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCক, গোটেইকেইগৰাকী খেলুৱৈ নৰ্থ ইষ্টত জইন কৰিলে আৰু প্ৰেক্টিচ আৰম্ভ কৰি দিলে। প্ৰেক্টিচ চলি আছে সৰু সজাইত। গতিকে কোচ জোৱান পেড্ৰ বেনাৰ্লিৰ এটা কথাটো স্পষ্ট যে নৰ্থ ইষ্টে এইবাৰো ডুৰাণ্ড কাপ বিজয়ী দল হ'ব লাগিব, নিজৰ টাইটেল ডিফেণ্ড কৰিবই লাগিব। সেইবাবে নৰ্থ ইষ্টে এই জাৰ্ণি ষ্টাৰ্ট কৰি দিছে ইতিমধ্যে। তো আমিও বিচাৰিম নৰ্থ ইষ্টে এইবাৰ টাইটেল ডিফেণ্ড কৰক। আমাৰো আশা নৰ্থ ইষ্টে ডুৰাণ্ড কাপৰ বিজয়ী এগেইন হওক। নৰ্থ ইষ্টৰ প্ৰথমখন খেলৰ বাবে সময় যথেষ্ট আছে, কাৰণ নৰ্থ ইষ্টৰ প্ৰথমখন খেল আছে 2 আগষ্ট তাৰিখে। 2 আগষ্ট তাৰিখে কাৰ লগত আছে? মালয়েছিয়া আৰ্ম ফ'ৰ্চৰ লগত আছে। গতিকে সময় তেতিয়ালৈকে আছে, প্ৰেক্টিচৰ কাৰণে সময় যথেষ্ট আছে। আৰু নতুন যিকেইগৰাকী খেলুৱৈ চাইন কৰিছে, সেই কেইগৰাকী খেলুৱৈও নৰ্থ ইষ্টত আগৰ খেলুৱৈ কেইগৰাকীৰ লগত এডজাষ্ট হ'বলৈ সময় পাব। নৰ্থ ইষ্টৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে এইবাৰ সন্মুখত কোনকেইটা টিমে থিয় দিব? ন' ডাউট মোহন বাগানটো থাকিবই। মোহন বাগানে যিহেতু নৰ্থ ইষ্টে যোৱাবাৰ ফাইনেলত হৰুৱাইছিল, গতিকে মোহন বাগানেতো এইবাৰ নৰ্থ ইষ্টৰ লগত বদলা পূৰণ কৰিব বিচাৰিব, বদলা ল'ব বিচাৰিব আৰু নৰ্থ ইষ্টৰ পৰা কাপটো কাঢ়ি আনিব বিচাৰিবই মোহন বাগানে। তাৰ উপৰিও আৰু কোনকেইটা টিম থাকিব নৰ্থ ইষ্টৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে? জামছেদপুৰ FC থাকিব, যিটো টিমে বাৰে বাৰে আঘাত দিয়ে, ISLত বাৰে বাৰে আঘাত দিছে। ISL হওক, ছুপাৰ কাপত হওক, নৰ্থ ইষ্টক বাৰে বাৰে আঘাত দিছে জামছেদপুৰ FC। সেই জামছেদপুৰ FCও থাকিব, পাঞ্জাৱ FC থাকিব আৰু ইষ্ট বেংগল থাকিব, শ্বিলং লাজঙৰ দৰে টিম থাকিব নৰ্থ ইষ্টৰ সন্মুখত। মই ভাবোঁ সন্মুখত যিমানে প্ৰত্যাহ্বান নাথাকক কিয়, নৰ্থ ইষ্টে কিন্তু আকৌ খিতাপ দখল কৰিব পাৰিব ডুৰাণ্ড কাপৰ, আকৌ চেম্পিয়ন হ'ব পাৰিব ডুৰাণ্ড কাপৰ আৰু টাইটেলটো ডিফেণ্ড কৰিব পাৰিব। কাৰণ এইবাৰ মই ভাবোঁ নৰ্থ ইষ্টৰ টিমটো আৰু ষ্ট্ৰং হ'ব। আশা কৰিছোঁ সেয়ে হওক। নৰ্থ ইষ্টে গ্ৰুপ ইত আছে। গ্ৰুপ ইত নৰ্থ ইষ্টৰ লগত আছে শ্বিলং লাজঙৰ দৰে টিম, লাংডাজেট ইউনাইটেড FC, মালয়েছিয়ান আৰ্ম ফ'ৰ্চ, এই তিনিটা টিম আছে। এটা গ্ৰুপত 4টাকৈ টিম থাকিব। 6টা গ্ৰুপত ভাগ কৰি দিয়া হৈছে 24টা টিমক। তো এয়া আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ মতামত জনাবচোন, কি ভাবে আপোনালোকে? নৰ্থ ইষ্ট ইউনাইটেড FC এইবাৰ টাইটেল ডিফেণ্ড কৰিব পাৰিবনে আকৌ? জনাব আপোনালোকৰ মতামত।
ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ